নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। আপোনালোকে জানে আহঁতগুৰিৰ সেই 9ৰ পৰা 12খন গাঁও লগ লাগি সেই আহঁতগুৰি অঞ্চলৰ এইবাৰ 2023 চনৰ এই ৰাস আয়োজন কৰিছিল। আৰু সেই 9ৰ পৰা 12খন গাঁৱৰ ভিতৰত এজনী ছোৱালীক সেই কৃষ্ণ চৰিত্ৰ অভিনয় কৰিবলৈ দিয়া হৈছিল। ৰাইজে চিলেক্ট কৰিছিল, কমিটিয়ে চিলেক্ট কৰি দিছিল। আৰু সেই ছোৱালীজনীৰ নাম হ'ল সৰস্বতী শইকীয়া, যিজনী সৰস্বতী শইকীয়া ক্লাছ 9ত পঢ়ে। আৰু সেই সৰস্বতী শইকীয়াক গাঁৱৰ মানুহে, কমিটি মানুহে চিলেক্ট কৰি কৃষ্ণ চৰিত্ৰটো সেই ৰাসত অভিনয় কৰিবলৈ দিছিল। ঠিক আনে যেনেকৈ ভাওনাত যি ধৰণে মানুহ ৰিহাৰ্চল কৰে, ঠিক সেই ৰাসতো সেই ছোৱালীজনীক ৰিহাৰ্চল কৰা হৈছিল, অভিনয় শিকাইছিল, বচন শিকাইছিল, কোনখিনি সময়ত কি ক'ব লাগিব, কেনেকৈ ক'ব লাগিব, সকলোখিনি কথা। আৰু সেই সৰস্বতী শইকীয়াই যিদিনাখন সেই ৰাসৰ দিনাখনেই সেই ছোৱালীজনীৰ গাত কৃষ্ণ লম্ভিছিল বুলি বা কৃষ্ণ লম্ভা বুলি বহুতে কৈছে বা লম্ভিছিল বুলি মই মানি লৈছোঁ। এতিয়া কথাটো হ'ল, সেই ছোৱালীজনীৰ দেহত কৃষ্ণ লম্ভাটো কিমান সঁচা কিমান মিছা মই আপোনালোকক নকওঁ, আপোনালোকে জানে চাগে। যিহেতুকে মই বহুত ইউটিউবাৰ কথা নকওঁ, বা দুজন ইউটিউবাৰ মোৰ চকুৰ আগত বাৰুকৈয়ে খেলি আছে বা মোৰ মনলৈ আহি আছে। সিহঁতৰ কোৱা সেই কথাখিনি বা সমালোচনাখিনি মই আপোনালোকৰ আগত ক'ম। আপোনালোকে নিশ্চয় আমাৰ অসমৰে পাখি ৰাজবংশী নামৰ সেই ছোৱালীজনীক চিনি পায়। আৰু সেই পাখি ৰাজবংশী নামৰ সেই ছোৱালীজনীও এটা ইউটিউব চেনেল আছে, আৰু সেই পাখি ৰাজবংশীৰ মাকৰো এটা ইউটিউব চেনেল আছে। সেই পাখি ৰাজবংশীৰ মাকে কৃষ্ণলম্ভা ছোৱালীজনীৰ ঘৰত, মানে সেই সৰস্বতী শইকীয়া ঘৰলৈ গৈছিল যেতিয়া নেকি ছোৱালীজনীৰ গাত কৃষ্ণ লম্ভিছিল। ভিডিঅ' বনাম বুলি, চাম বুলি, কি ধৰণে ছোৱালীজনী থাকে, খায়, বয়, শুৱে, সকলোখিনি কথা। কিন্তু সেই কৃষ্ণলম্ভা ছোৱালীজনীৰ সেই কংস মমায়েকে বা ছোৱালীজনীয়ে অনুমতি নিদিলে ভিডিঅ' বনাবলৈ। কম এইখিনি কথা। আৰু এজন ইউটিউবাৰে, মই নাম নকওঁ, এইজন ইউটিউবাৰ নাম নকওঁ, সেইজন ইউটিউবাৰে সেই মানুহজনৰ যিজনী ছোৱালীৰ মমায়েক, মানে সৰস্বতী শইকীয়াৰ কৃষ্ণলম্ভা ছোৱালীজনীৰ মমায়েক, খুৰা সম্পৰ্কীয় ছেকেণ্ড, মানে কিবা ঘৰুৱা সম্পৰ্কীয় হ'ব পাৰে, নহ'ব পাৰে, মই হয় বুলি নকওঁ, নহয় বুলি নকওঁ, কিন্তু খুৰা বুলি সম্বন্ধ ধৰিছে। আৰু সেই খুৰা সম্বন্ধ ধৰা সেই ল'ৰাজনে বহু কথা এনেকুৱা ক'লে, যেতিয়া নেকি ছোৱালীজনীয়ে সেইদিনাখন সেই গাঁৱতে থকা 12খন গাঁৱৰ মানুহে লগ লাগি সেই ৰাসখন আয়োজন কৰিছিল। সেই 12খন গাঁৱৰ 12টা নামঘৰলৈ সেই ছোৱালীজনী সেইদিনাখন গৈছিল। সেই কৃষ্ণলম্ভা ছোৱালীজনীয়ে সেৱা কৰিছিল। প্ৰথমে পোনে পোনে সোমাই যায় নামঘৰ ভিতৰলৈ, আৰু যেতিয়া সেৱা কৰি পিছলৈ, মানে এনেকৈ উভতি ঘূৰি নাহে পিছলৈ, ধৰক এনেকৈ মই প্ৰথমতে চিধা সোমাই গ'লোঁ নামঘৰলৈ, সেৱা কৰিলোঁ, আৰু বেগ গুচি আহিব। আৰু যদি কাৰোবাৰ চাহ এটাও পায়, সেই চাহটোও নগছকে। হয়, ডাঙৰ মানুহৰ, বয়োজ্যেষ্ঠ মানুহৰ চাহ গছকিব নাপায়, এইটো চাগে আপোনালোকেও জানে। চাহ দেখিলে ৰ'দত, মানে দিনতহে গৈছে, চাহটো মানে এনেকৈ আঁতৰি যায়। আৰু যদি ধান কিবাকিবি ধান পৰি আছিলে, ধান পৰি থাকিলেও মানে ধান গছকা নাই, আঁতৰি গৈছে, খোৱা খাদ্য বুলি, লক্ষী আই বুলি। যিহেতুকে এই কথাখিনিৰ ওপৰতে মই আজি আপোনালোকক ক'ম। আৰু সেই কংস মমায়েকে সেই পাখি ৰাজবংশীৰ মাকক 20,000 টকা মুখত মাৰি দিম বুলি কৈছিলে। কিয় ক'ব লগা হ'ল? সেই ছোৱালীজনীৰ আচলতে কৃষ্ণ লম্ভিছিল নে নাই লম্ভা, বা পাখি ৰাজবংশীয়ে এই সকলোখিনি কথা সত্য কৈছেনে, নে সেই খুৰাক বুলি কোৱা সেই কংস মমায়েকক সেই ইউটিউবাৰজনে সঁচা কথা কৈছে? আচলতে ময়ো এজন ইউটিউবাৰ হ'ব। এতিয়া কথাখিনি গোটেই ধুনীয়াকৈ আলোচনা কৰিম। এইটো নহয় যে মই বহুত জানো, যে মোৰ কথাখিনি সঁচা হ'ব, এইটো নহয়। মই কিন্তু সেই কথাখিনি, দুইজন ইউটিউবাৰ কথাখিনি মই সমালোচনা কৰিম বা আলোচনা কৰিম। এতিয়া কাৰ কথা আলোচনা কৰোঁ আপোনালোকে ডিচাইড কৰক, কাৰ কথা কওঁ। মোৰ পিছফালে 2টা আঙুলি আছে, এটা চুটি এটা দীঘল। চুটি আঙুলিটো যদি হয়, মই পাখি ৰাজবংশীৰ মাকৰ কথা ক'ম, আৰু দীঘল আঙুলিটো যদি আহে নহয়, সেই খুৰাক বনোৱা সেই সম্পৰ্কীয় ল'ৰাটোৰ বিষয়ে প্ৰথমতে আলোচনা কৰিম এই কথা। মই আপোনালোকক বেয়াকৈ দেখুওৱা নাই দেই, মানে কি হ'ল, মই এনেকৈ কৈছিলোঁ, এইটো নুমাৰিলোঁ, এইটো কৈ দিলোঁ। আপোনালোকক বেয়া বুলি নাভাবিব, মই আপোনালোকক একো বেয়াকৈ দেখুওৱা নাই।
মই বেয়াকৈ দেখুওৱা নাই। এতিয়া কথাটো হ'ল চাওক, সেই খুৰাক বনোৱা ইউটিউবাৰজনৰ কথাই কওঁ। যেতিয়া নেকি ছোৱালীজনীৰ গাত কৃষ্ণ লম্ভিলে, লম্ভাৰ পিছত সিহঁতৰ ঘৰলৈ বহুত মানুহ গৈছে, বহুত মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰা, তেজপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, মানে নাহিবলগীয়া নাই, বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে সেৱা কৰিবলৈ। কাৰোবাৰ কিবা মনত কষ্ট হয় ন, বা বহুত কিবা কিবি ঘৰখনত হৈ থাকে, কিবা সমস্যা হ'ব, কোনোবাই বিয়া পাতিবলৈ ছোৱালী পোৱা নাই, বা ল'ৰা ছোৱালী হোৱা নাই, ঘৰত হাই কাজিয়া হৈ থাকে, চাকৰিৰ বাবে কিবা কিবিৰ বাবে বহুত সমস্যা, এইবিলাক সমস্যা লৈ সেৱা কৰিবলৈ আহে যে মোৰ এই সমস্যাখিনি মোক পূৰণ কৰি দিয়কচোন, আমাৰ ঘৰখনত হৈ থকা সেই কাজিয়াবিলাক নহওকচোন, এনেকুৱা ধৰণৰ কথা মানে। ঠিক আছে, মানি লৈছোঁ। আৰু সেই ল'ৰাজনে যেতিয়া তাত উপস্থিত হৈছে, সেই ল'ৰাজনে কি কৈছে গম পায়নে? নোখোৱা নোবোৱাকৈ আহিছে বোলে, ঘৰৰ পৰা নোখোৱা নোবোৱাকৈ আহিছে, আৰু চাকি বন্তি জ্বলাইছে, আৰু চাকি বন্তি জ্বলাই সেই খুৱাকক সকলোখিনি কথা। আচলতে মই ভাবিছোঁ সেই ল'ৰাজন আচলতে কিবা সম্পৰ্কীয় হ'ব, আৰু সেই ল'ৰাজনে সেই খুৰাকৰ লগতে মানে ছোৱালীজনী য'লেই নাযাওক কিয়, যোনটো নামঘৰলৈ নাযাওক কিয় সেৱা কৰিবলৈ, সেই পিছে যায়। ভিডিঅ' প্ৰস্তুত কৰিছে, মই চাইছোঁ। আৰু হয়, মই দেখিছোঁ ছোৱালীজনীয়ে যেতিয়া নামঘৰত সোমাই চিধা সোমাই যায়গৈ, আৰু ভকত প্ৰাণ বৈষ্ণৱ মান ৰখি থাকে, গাঁৱৰ মানুহ সেৱা কৰে, আৰু চিধা নামঘৰলৈ সোমাই যায়, আৰু যেতিয়া সেৱা কৰে নহয়, আঁঠু কাঢ়ি সেৱা কৰে, আৰু উভতি আহোঁতে এনেকৈ পিছলৈ গুচি আহে, এনেকৈ ঘূৰি পকি এনেকৈ নাচায়, চিধা আহে। আৰু তেনেকৈ গৈ থাকোঁতে ক'ৰবাত ধান দেখিলে, ধানখিনি গছকি অহা নাই, মানে আঁতৰি এনেকৈ গৈছে, আঁতৰি আহি মানে কি ধানখিনি নগছকাকৈ মানুহে চাফ চিকুণ কৰি দিছে, আকৌ নামঘৰৰ ভিতৰত সোমাইছে। ভাল শুনিছোঁ, ভাল লাগিছে, এইখিনি ভাল লাগিছে। আৰু এটা কথা, ৰ'দ দি আছিলে, দুপৰীয়া সময়, আৰু যেতিয়া ডাঙৰ ককা আইতাবিলাক থাকে নহয় লগত ওচৰত, যেতিয়া মানুহৰ ছাঁটো পৰি থাকে, সেই ছাঁটো নগছে, আঁতৰি যায়। ভাল কথা, ধুনীয়া কথা। এতিয়া কথাটো কি হ'ল, যেতিয়া নেকি সেই ল'ৰাজনে সেই পাখি ৰাজবংশীৰ সেই ভিডিঅ'টোৰ কথা সেইদিনাখন তাতে উল্লেখ কৰিছিল, সেই মমায়েকক কৈছিল, সেই সৰস্বতী শইকীয়াৰ মমায়েকক, যিজনী সৰস্বতী শইকীয়া কৃষ্ণ লম্বিছিল দেহত, আৰু সেই সৰস্বতী শইকীয়াৰ মমায়েক, কংস মমায়েকে সেই ভিডিঅ'টোৰ মাধ্যমতে কৈছে যে আমাৰ ঘৰলৈ সেই মানুহজনী আহিছিল, আৰু ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোক সুধিছিল, মই নোৱাৰে বুলি ক'লোঁ, বা কিবা কামত ব্যস্ত আছে বুলি ক'লোঁ, দিনটো মানে আলহী দুলহী আহি আছে, মই ক'লোঁ এতিয়া অকণমান ৰেষ্ট লৈছে, এতিয়া সময় নহ'ব বুলি ক'লোঁ। কিন্তু সেইটো খঙতে বেয়া পায় সেই পাখি ৰাজবংশীৰ মাকে, পাখি ৰাজবংশী নহয়, পাখি ৰাজবংশীৰ মাকে ঘৰলৈ গৈ এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে, যিটো মন্তব্য সেই গাঁওখনৰ বাবে বোলে উপযোগী নহয়। আৰু হয়, এটা কথা মই মানি লৈছোঁ, গাঁওখনে, সেই 7খন গাঁৱৰ মানুহে কিন্তু সেই ছোৱালীজনীক আঁকোৱালি লৈছে বা বিশ্বাস কৰিছে সিহঁতসকলে। আপোনালোকে ইমানখিনিলৈকে বুজিলে। এতিয়া মই কওঁ সেই পাখি ৰাজবংশীৰ মাকৰ কথা। আৰু সেইদিনাখন সেই পাখি ৰাজবংশীৰ মই ভিডিঅ' চাইছোঁ, মাকৰ পাখি ৰাজবংশীৰ মাকে তালৈ আহোঁতে গোটেই কণী চণী ভাজি মেলি মানে ঘৰত ভাত পানী খাই আহিছে, আৰু তাত গৈছে যেতিয়া ধূপ কাঠি মানে চাকি তাকি জ্বলাবলৈ একো লৈ যোৱা নাই। লগত অকল পাখি ৰাজবংশীৰ মাক অকলে যোৱা নাই, লগত ভাইক এটা গৈছিলে, পাখি ৰাজবংশী মাকৰ ভাইক এটা তালৈ গ'ল। সিহঁত আচলতে ভিডিঅ' বনোৱাৰ মততে গৈছিলে, ভিডিঅ' বনাম, মানুহক দেখুৱাম, মানুহে চাব, এই ধৰণৰ তাতে গৈছিলে। কিন্তু সিহঁতক অনুমতি নিদিলে। ছোৱালীজনী মমায়েকক সুধিছিলে, আৰু সকলোখিনি কাম কিন্তু ছোৱালীজনী মমায়েকে কৰে। ছোৱালীজনীক আপুনি লগ কৰিব পাৰিবনে নোৱাৰে, আপুনি ইণ্টাৰভিউ ল'ব পাৰিবনে নোৱাৰে, কি সুধিব কি নুসুধিব আপুনি ক'ব লাগিব, প্ৰথমতে ক'ব লাগিব, তেতিয়াহে। আৰু সেই পাখি ৰাজবংশীৰ মাকে কৈছে যে যদি আমি ছোৱালীজনীক কিবা প্ৰশ্ন সুধোঁ বা কিবা ক'ব বিচাৰোঁ নহয়, কংস মমায়েকে বা মমায়েকে সেই ছোৱালীজনীক প্ৰথমতেই ক'ব, কিবা কাণত ফুচফুচকৈ ক'ব, আৰু কাণত ফুচফুচকৈ কিবা ক'লেই সেই ছোৱালীজনীয়ে বোলে মানুহক কথাখিনি কয়। আৰু সকলোখিনি বোলে নাটক, আৰু শাৰীৰিক আৰু মানসিকভাৱে ছোৱালীজনী ভাগৰি পৰিছে, আৰু ছোৱালীজনী যদি এনেকৈ বোলে কিছুদিন থাকে নহয়, ছোৱালীজনী পগলা হ'ব বা মেণ্টেলি পগলা হৈ যাব, আৰু সেই ছোৱালীজনীক চিকিৎসা কৰিব লাগে বুলি কৈছে। কোনে? সেই মানুহজনী, যিজনী মানুহক সেই কংস মমায়েকে ইণ্টাৰভিউ ল'বলৈ নিদিলে, পাখি ৰাজবংশীৰ মাক আৰু সেই মাকৰ ভায়েকক। আৰু যিহেতুকে সেই পাখি ৰাজবংশীৰ মাকে এই কথাখিনি কোৱাৰ বাবেই সেই পাখি ৰাজবংশীৰ মাকক 20,000 টকা মুখত মাৰিম বুলি কৈছে, যিটো সত্য কথা অসত্য কিয় ক'লে বা কিয় ক'ব লগা হ'ল, এই ধৰণৰ কথা।
এটা কথা এইখিনিতে হয় সেই মানুহ ঘৰলৈ বহুত অগণন ভকত প্ৰাণ বৈষ্ণৱ অহা যোৱা কৰি থাকে, কথা পাতে। কোনোবা এক টাইমততো ছোৱালীজনী ভাগৰো লাগিব, কাৰণ এজন সাধাৰণ ছোৱালী। সেই ছোৱালীজনী সেই ৰাসত শ্ৰীকৃষ্ণৰ চৰিত্ৰ অভিনয় কৰিছিল, আৰু সেই ছোৱালীজনীৰ গাতে শ্ৰীকৃষ্ণ লম্ভিছিল বুলি মানুহে কৈছে। আৰু জনামতে ছোৱালীজনীয়ে 7 দিনলৈকে নোখোৱা নোবোৱাকৈ আছিলে বোলে, অকল বিস্কুটে খায়। এটা কথা মই এইটো মানি ল'ব পাৰিম যে 5-6 দিনলৈকে মানুহে নোখোৱা নোবোৱাকৈ থাকিব পাৰে। মই প্ৰমাণ দিব পাৰিম, আমাৰ গাঁৱতো আছে। কাজিয়া লাগিলে জেদত আমাৰ গাঁৱত 5-6 দিন 12 দিনলৈকে নোখোৱাকৈ আছে, এনেকুৱাই জেদ মই মানুহ দেখিছোঁ। যিহেতুকে দিয়ক, এই কথাখিনিকে ক'লোঁ। আচলতে আপোনালোকে নিজেই ভিডিঅ'খিনি চাই গম পাইছে যে কিমান সত্য কিমান অসত্য কৃষ্ণলম্ভাটো। আৰু গাঁৱৰ মানুহে কিন্তু সেই পাখি ৰাজবংশীক মাকক কিন্তু ভাল পোৱা নাই, বেয়া পাইছে যে ইউটিউবত এনেকুৱা ক'ব নালাগে। যিটো সঁচা, যিটো আমি দেখিছোঁ সেইটো আমিহে অনুভৱ কৰিছোঁ, নেদেখাকৈ নুশুনাকৈ এই কথাখিনি বোলে ক'ব নালাগে। হয় বাৰু, ময়ো এতিয়া কৈছোঁ, নেদেখাকৈ নুশুনাকৈ কথাখিনি কৈ আছোঁ, বা মই সিহঁতৰ ভিডিঅ'ত চাইছোঁ, ভিডিঅ'ত চাইহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। বাৰু দিয়ক, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে এতিয়া কওক, এতিয়া কংস মামায়েকে সেই ছোৱালীজনীক আচলতে এনেকুৱাখিনি কৰাই আছে নিব যে আমুক কৰিবি তামুক কৰিবি, এনেকৈ কৰি দিবি, মানুহ কিবা সুধিলে নকবি, কিবা কিবি কথা। এইখিনি আপোনালোকে মোক কমেণ্ট এটা কৰি জনাওক। আৰু আপোনালোকে ক'ৰ পৰা মোৰ ভিডিঅ'টো চাইছে এতিয়ালৈকে জনাবলৈ একেবাৰে নাপাহৰিব।